গুড মৰ্ণিং আৰু ৰাতিপুৱা এটা আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' বনাই দিওঁ বুলি ভাবিছোঁ আৰু যিসকলে মোক মেছেজ কৰি আছিলে সেই মেছেজকেইটাৰ ৰিপ্লাই দিওঁ বুলি ভাবিছোঁ যে কামত ভৰাই দিয়ক, মোক কাম এটা ভৰাই দিয়ক বুলি এনেধৰণে কৈ আছে। তো তেওঁলোকক কওঁ যে মই চাকৰি দিব নোৱাৰোঁ। তো আপোনালোকে যদি চাকৰি কৰিবলৈ ইচ্ছা আছে ৰিগত, তেতিয়াহ'লে আপুনি অফিচবিলাকত এপ্লাই কৰক যে মই চাকৰি পাম নাই। সকলোৱে চাকৰি পাব, কিন্তু আপোনালোকে এপ্লাই কৰিব লাগিব। গতিকে এপ্লাই কৰক। এপ্লাই নকৰাকৈ আপোনাক ঘৰত চাকৰিটো কোনেনো দিবগৈ, হয় নাই? আজিকালি নিজে যাব লাগিব, দৌৰিব লাগিব, কষ্ট কৰিব লাগিব। আৰু আপোনাৰ যিমানবিলাক বায়'ডাটা আছে, যিমানবিলাক ডকুমেণ্টছ আছে, সকলোখিনি সুন্দৰকৈ এখন ফাইল বনাই অফিচবিলাকত আপোনালোকে বায়'ডাটাবিলাক দিয়কগৈ। তেতিয়াহে এটা চাকৰি পাবলৈ সক্ষম হ'ব এটা ৰিগত। কাৰণ আজিকালি চাকৰি পাবলৈ বহুতখিনি কষ্ট হয়। তো এপ্লাই মানে এনেকুৱা নহয় যে চৰকাৰী চাকৰিৰ দৰে ওলাব, এপ্লাই কৰিম, কামলৈ মাতিব, এনেকুৱা নহয়। প্ৰাইভেট চাকৰিবিলাক যেতিয়াই তেতিয়াই প'ষ্ট ওলায়, যেতিয়া খালী হয় তাৰ দিয়া বায়'ডাটাবিলাক তেওঁলোকে ফিল আপ কৰে তেনেকৈ ধৰণে। তো গতিকে আপোনালোকে যদি ৰিগত চাকৰি কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে এপ্লাই বায়'ডাটা তাত দি থ'ব লাগিব। বায়'ডাটা নিদিলে আপোনালোকক চাকৰি নিদিয়ে। গতিকে তাত বায়'ডাটাবিলাক দি থৈ যাওক, মানে দি থৈ আহকগৈ অফিচবিলাকত। চাকৰি ওলালে দিম বুলি ৰখি থাকিলে আপোনাৰ গ'ল আৰু। এইটো জনমত চাকৰি নাপায়, অহা জনমতো চাকৰি নাপায়। গতিকে বায়'ডাটাবিলাক তাত অফিচত দিয়কগৈ। তো সেইটোৱে কথা কওঁ বুলি ভাবিলোঁ। জয় অসম।